প্ৰশ্নটো কনজিকিউটিভ নাম্বাৰৰ ওপৰত ভিত্তি কৰি বনোৱা বহুত ধুনীয়া প্ৰশ্ন আপুনি এই প্ৰশ্নটোৰ সলিউশনটো ভালদৰে বুজি পালে কনজিকিউটিভ নাম্বাৰত ভিত্তি কৰি যিমানবোৰ কোৱেশ্যন বনাই সকলোবোৰ আপুনি ধুনীয়া সুন্দৰভাৱে সলভ কৰিব পাৰিব তেনেহলে আৰম্ভ কৰোঁ So, the sum of 3 consecutive multiples of 11 is 363. What is the smallest number? মানে কথাটো কৈছে the sum of 3 consecutive multiple of 11 মানে তিনিটা consecutive নম্বৰৰ 11ৰ পূৰণফল 363 যদি হয় তেনেহলে সকলোতকৈ সৰু সংখ্যাটো কি sum of 3 consecutive number sum of 3 consecutive number মানে মাল্টিপল পূৰণফল 11ৰ পূৰণফল যদি 363 হয় তেনেহলে সবতকৈ সৰু সংখ্যাটো কি এটা কনজিকিউটিভ নম্বৰ বুলি ক'বলৈ গ'লে কনজিকিউটিভ নম্বৰ বিলাক এনেকুৱা চাওক x plus 1 x plus 2 x plus 3 এনেকৈ গৈ থাকিব আমাক কথাটো কৈছে কি sum of 3 consecutive number 3 consecutive number হলে এইটা হ'ব এইকেইটা হ'ব কাৰণ x2 এটা x1 টো এটা x2 টো তিনিটা ইয়াত কৈছে মাল্টিপল 11ৰ পূৰণফল তেনেহলে 11 আৰু ইয়াতো যদি 11 কৰি যদি দিও যদি পূৰণ যদি হয় 11 1 গুণ 11 2 গুণ মানে ইয়াৰ পূৰণ হ'ব 11 2 গুণ 22 ইয়ালৈকে বুজি পাইছে আপোনালোকে সব সাম বুলি কৈছে মানে যোগফল 11 পূৰণ 22 কিমান হ'ব 11 যোগ 22 33 এইখিনিলৈকে বুজি পাই আছে সব তিনিটা কনজিকিউটিভ নম্বৰৰ কথা কৈছিল 3x plus 33 is equal 363 so 363 যেতিয়া আমি নেক্সট লাইনটো ইয়াৰ বনাম নেক্সট লাইনটো বনাৰ লগে লগে এতিয়া 3x হৈ থাকিব 363 to 360 হৈ থাকিব 33 যদি প্লাসৰ আছে ইপিনে গেলে কি হ'ব এটো মাইনাসত গুচি যাব যেতিয়া আমি 3x to 3 থাকিব 363 পৰা 33 মাইনাস কৰিম মানে 363 পৰা 33 যদি মাইনাস যদি কৰো আমি 3 পৰা 3 গলে 0 6 পৰা 3 গলে 3 আৰু 3 থাকিব মানে 310 ইয়াত থাকিব কি 330 10 নহয় 330 এটা হ'ব কি 3 এ যদি ইয়াক কাটো 3 1 গুণ 3 3 1 গুণ 3 0 মানে x = 110 এতিয়া কথাটো হল এটো সবতকে স্মলেস্ট নম্বৰ যদি হলে আপোনাৰ आंसर 110 হৈ কিনে এইটো आंसर ওলাই যাব অপচন নম্বৰ ডি কিন্তু যদি আপোনাক যদি হলে সবতকৈ ডাঙৰ নম্বৰ কোনটো তেনেহলে আপুনি 110 ৰ লগত 22 যোগ কৰিব লাগিব 2 3 132 টো হ'ব সবতকৈ ডাঙৰ নম্বৰ আৰু যদি কয় মিডল নম্বৰ বুলি কয় তেনেহলে 110 ৰ লগত কিমান যোগ হ'ব 11 যোগ হ'ব 121 তে আপোনালোকে আজি গম পালে কনজিকিউটিভ নম্বৰৰ ওপৰত ভিত্তি কৰি যিবিলাক সংখ্যা বনোৱা হয় সেইবিলাকক কেনেকৈ সলভ কৰা যায় তেনেহলে আজি ইমানতে ধন্যবাদ